Siloglutat kana tannerangamam kumpasudung. Dhemaji saufa suhungmung lottalo. Yulangkon ortat 11 kwar opelong mirum kabang banam lagang turgung lering dingot agram aikampopa gertomna kinadung. Apane Mars pololog yuni langum la yuni lapi longkulo. Dhemaji telijanlok Bas astano loam ager tarungki kwar opelok kini mirum kabangam bayamna siloglutadem kinmodung. 23 আৰু 24 মাৰ্চত ধেমাজিত সদৌ অসম কোঁৱৰ বংশাৱলী একাদশ অধিৱেশন অনুষ্ঠিত হ'ব। 3 দিনীয়া কাৰ্য হৈছে। ইয়াত অসমৰ যিমান কোঁৱৰ আছে, কোঁৱৰ বিভিন্ন ভাগ আছে, ভিতৰুৱাল কোঁৱৰ, নাহৰ কোঁৱৰ, বাজুৱাল কোঁৱৰ, সকলো কোঁৱৰ একত্ৰিত হৈ তেওঁলোকৰ বংশ পৰিক্ৰমা, তেওঁলোকৰ বংশলতিকা, তেওঁলোকৰ অৰিজিন কি, তেওঁ ৰজাৰ লগত যিখন আমি চগৰি বাঢ়িছে চুকাফা, তেওঁলোকৰ সম্পৰ্ক কি, আমি গোটেইখিনি উলিয়াই এখন সভাংগ সুন্দৰ অসমত যিমান কোঁৱৰ আছে সকলোৱে এই অধিৱেশনখন পাতিবলৈ ইয়াত দেহেকে খাটিছোঁ আৰু অসমৰ যিমান বিভিন্ন প্ৰান্তত যিমান কোঁৱৰ আছে সকলোৱে ইয়াত অধিৱেশনখনত ভাগ ল'ব। ইয়াৰ উপৰি আমি চুকাফা, আমি যিহেতু কোঁৱৰ চুকাফা বংশ, আমি চুকাফাৰ যিটো মহান আদৰ্শৰে যি সাতৰাজ সামৰি একৰাজ কৰিছিলে, সেই সাতৰাজ সামৰি একৰাজ কৰাত আমি ইয়াত বিভিন্ন জাতিৰ উপজাতিক আমি নিমন্ত্ৰণ কৰি আমি এই বংশাৱলীখন সুকলমে সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। কি কি থাকিব আপোনালোকৰ? আমাৰ ইয়াত থাকিব আমাৰ যিখিনি পৰম্পৰাগত যিখিনি আমাৰ পূজা, তাৰপিছত বাৰু বাকী স্থল কথা নকওঁ, বাকী যিখিনি আলোচনা চক্ৰ হ'ব, বুৰঞ্জী বিশেষকৈ বুৰঞ্জী বিষয়ত আমাৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। তাৰপৰা ইয়াত এখন স্মৰণিকা থাকিব য'ত আমি গোটেই সামগ্ৰিকভাৱে কোঁৱৰসকলৰ বংশলতিকা আমি তাত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালভাৱে আমি অসমৰ ভাৰতৰ লগত যিমান আমাৰ অসমৰ বুৰঞ্জী, গোটেই বুৰঞ্জীখিনি সামৰি আমি এখন বংশলতিকা প্ৰকাশ কৰাৰ দিহা কৰিছোঁ। তাৰোপৰি আৰু আমাৰ যিখিনি অন্যান্য যিখিনি কাৰ্যসূচী, যি বাণিজ্য মেলা, তাৰপিছত থাকিব আমাৰ যিখিনি পৰম্পৰাগত খাদ্য মেলা আদি বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। হয়, আজি আমি 11 সংখ্যক যি আমাৰ কোঁৱৰ বংশাৱলী অধিৱেশনৰ লাইভ এটা স্থাপন কৰিলোঁ। আজি এই লাইভ এটা স্থাপন কৰিলোঁ মাৰ্চৰ 22, 23, 24 এই 3 দিনীয়াকৈ এই আমাৰ অধিৱেশন অনুষ্ঠিত হ'ব। যিহেতু এই কোঁৱৰ বংশ প্ৰায় ৰজা হৈছে আৰু চাউলুং চুকাফা আমাৰ কোঁৱৰ বংশৰ মানুহ আছে আৰু সেয়েহে চাউলুং চুকাফাই আহি ইয়াত প্ৰথম কোঁৱৰ বংশৰ লগতে এখন বৰ অসম প্ৰতিষ্ঠা কৰিছিল আৰু সেই কোঁৱৰ বংশই বা সেইজন কোঁৱৰে সকলো জনগোষ্ঠীক একত্ৰিত কৰি বৃহৎ অসমীয়া জাতি গঢ়িছিল আৰু 600 বছৰ ৰাজত্ব কৰিছিল সেই কোঁৱৰ বংশধৰ অসমে। গতিকে 600 বছৰ ৰাজত্ব কৰা এটা পৃথিৱীৰ বিৰল জাতি। গতিকে এই জাতিটোক আমি ধৰি ৰখা আৰু সেই জাতিটোক আমি ভৱিষ্যতলৈ যুগ যুগান্তলৈ জীয়াই ৰখা এটা আমাৰ কৰ্তব্য নাতিপতি হিচাপে। গতিকে আমি তেনে এটা ধৰি লওক উদ্দেশ্যে, তেনে এটা মানসিকতাই আমি এনেধৰণৰ আমি কোঁৱৰ বংশাৱলী অনুষ্ঠিত কৰি আহিছোঁ 1911 চনৰ পৰা। গতিকে 1911 চনৰ পৰাই বিভিন্ন সময়ত বিভিন্ন কাৰণত বংশাৱলী আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ, আমাৰ বংশধৰসকলে নোৱাৰিছিলোঁ, পূৰ্বপুৰুষসকলে। কিন্তু এতিয়া আমি বিশেষকৈ আমি যোৱাবাৰ আমাৰ এই কুশল কোঁৱৰ, আমাৰ ডিব্ৰুগড় তেখেতৰ ঘৰ, তেখেতে বহু বছৰ এই কোঁৱৰ বংশাৱলী নেতৃত্ব দি আহিছিল আৰু আমি লাংকুইত চৰাইদেউত আমি বংশাৱলী যোৱাবাৰ পাতিছিলোঁ 10তম অধিৱেশনখন আৰু এতিয়া আমি এই 11তম অধিৱেশনখন আমি ধেমাজিত পাতিবলৈ সিদ্ধান্ত লৈছিলোঁ। গতিকে আমি ভাল ধৰণে পাতিম, সকলো বংশধৰক লগত লৈ, লগতে আৰু বিভিন্ন জাতি জনগোষ্ঠীক যিহেতু একত্ৰিত কৰি অসমীয়া জাতি গঢ়িছিলে সেইজন কোঁৱৰে। গতিকে আমি সকলোকে লগত লৈ সকলো জাতি জনগোষ্ঠী আমি সহযোগিতা বিচাৰিছোঁ আৰু সকলো জনগোষ্ঠী আমি অসমীয়া হিচাপে আছোঁ, অকল আহোম বুলিয়ে নহয়, গতিকে আমি কোঁৱৰ বংশধৰসকল বুলিয়ে নহয়, সকলো ইয়াত বহুতো জাতি জনগোষ্ঠী আছে বা বংশধৰসকল আছে, গোহাঁই আছে, বৰগোহাঁই আছে, বৰপাত্ৰ গোহাঁই আছে, বুঢ়া গোহাঁই আছে, গগৈ আছে, চুতীয়া আছে বা অন্য জনজাতি সকলো আছে। গতিকে সকলোকে আমি লগত লৈ আমি অসমীয়া হিচাপে যিহেতু জীয়াই আছোঁ, অকল আমি কোঁৱৰ বংশাৱলী পাতিছোঁ বুলি যে অকল কোঁৱৰসকলে যে আমি আছোঁ ইয়াত সেইটো নহয়, আমি সকলোৱে যিহেতু আছোঁ, সকলোৱে আমি ভাতৃত্ববোধেৰে জীয়াই থকা যিটো আদৰ্শ আমাৰ চুকাফাই দি গ'ল, সেই আদৰ্শই আমি ভৱিষ্যত আমি এই অসমত যুগ যুগান্তলৈ জীয়াই থাকিম বুলি আমি বা একত্ৰিত বা ভাতৃত্ব বান্ধোনেৰে থাকিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ।
এটা